অসমত আমি চৰকাৰী চাকৰি বিচাৰিছিলো যেহেতু উদ্যোগ নাছিলে আমি চৰকাৰী চাকৰি বিচাৰিবৰ কাৰণে আমি বাধ্য হৈছিলো আমাৰ বহুত ডেকা লৰা ছোৱালী বাংগালোৰ কৰ্ণাটক হায়দৰাবাদত চাকৰি বিচাৰি তেওঁলোক অসমৰ পৰা গুচি গৈছিল এতিয়া আমি অসমত কি কৰিব খুজিছো সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি সেমি কণ্ডাক্টৰ মানে কি আমি যে মোবাইলত কথা পাতো আমি যে গাড়ী চলাও তাত এখন মাদাৰবোৰ্ড থাকে চিপছ সেই চিপছখন যেনেকে আমাৰ শৰীৰত হৃদপিণ্ড তেজ শোধন কৰে তেনেকে সেই চিপছখনে দিয়ে শব্দ আহে আৰু শব্দ ওলাই যায় অৰ্থাৎ সেমি কণ্ডাক্টৰ নাথাকিলে শৰীৰ আছে কিন্তু আত্মা নাই ঠিক তেনেদৰে গাড়ী এখন আছে সেমি কণ্ডাক্টৰ চিপছ থাকিলেহে তাত আত্মা থাকিব এতিয়া জাগিৰোডত আমি 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছো প্ৰথম আৰু এটো প্ৰথম নহয় এবাৰ যদি এনেকুৱা ইণ্ডাষ্ট্ৰি আহে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আমাক লাগিয়ে থাকিব অসমখনত আমি উদ্যোগীকৰণৰ এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম লৰা ছোৱালীক এতিয়া আমি কলেজত কোৰ্স কৰাম সেমি কণ্ডাক্টৰ ওপৰত কলেজত পাঠদান হ'ব যাতে আমাৰ লৰা ছোৱালীয়ে জাগিৰোডত বা অসমত কাম কৰিব পাৰে বাহিৰৰ পৰা আমি মানুহ আনিব নালাগে আমাৰ অসমৰ লৰা ছোৱালীয়ে অসমৰ কলেজত পঢ়ি এই অনুষ্ঠানবিলাকত যোগ দিব পাৰে আজি অসমত শিক্ষকৰ চাকৰি দুৰ্নীতি নোহোৱা হ'ল 1 লাখ আমি চৰকাৰী চাকৰি দিলো দালাল নোহোৱা হৈ গল এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মাটিবাৰীৰ কামকাজ আগতকৈ ধুনীয়াকৈ হ'ল বসুন্ধৰা 1 বসুন্ধৰা 2 যিমান মানুহৰ ম্যাদী পট্টা নাছিলে লাহে লাহে আমি মানুহৰ পট্টা মেদি কৰিব পাৰিছো আৰু চৰকাৰী কামকাজ অসুবিধা নোহোৱাকৈ কৰিব পাৰিছো আগত মানুহৰ ধাৰণা আছিল যে চৰকাৰী কাৰ্যালয়ত টকা পইচা নিদিলে কাম নহয় আজি লাহে লাহে সেই ধাৰণাবোৰৰ পৰিৱৰ্তন হৈছে সমাজখন নতুন দিশত আগবাঢ়িছে আগতে আমি অসম বন্ধ দিছিলো এতিয়া আমি অসম বন্ধ নিদিও এতিয়া আমি অমৃত বৃক্ষ আন্দোলন কৰো এতিয়া আমি পিকেটিং নকৰো আমি খেল মহাৰণ কৰো এতিয়া আমি ধৰ্ণা নিদিও আমি সাংস্কৃতিক মহাসংগ্ৰাম কৰো আমাৰ অসমৰ জীৱনলৈ আজি পৰিৱৰ্তন আহিলে এই গোটেই কামবিলাক অৰুণোদয় হওক আজি আমাৰ ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান হওক আৰু আমাৰ মহিলাক লাখপতি বাইদেউৰ আঁচনি হওক যিবিলাক অসমত কোনেও আগত কল্পনা কৰিব পৰা নাছিল তেনেকুৱা আঁচনিও আজি আমি অসমত আনিব পাৰিছো যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো মানুহে বিশ্বাস কৰা নাছিল যে কেনেকৈ চৰকাৰে বেংক একাউণ্টত টকা দিব লাহে কৰি 830 টকা 1250 টকা হ'ল এতিয়া কংগ্ৰেছৰ মানুহেও কয় যে মোক এটা অৰুণোদয় দিয়ক বুলি হয় নে নহয় তাৰ মানে আজি কংগ্ৰেছৰ পৰিয়ালকো অৰুণোদয় লাগে তাৰ মানে মানুহে বিশ্বাস কৰে যে অৰুণোদয় আঁচনি আছে আৰু এনেকে 1250 টকা মাহৰ 10 তাৰিখে বেংকৰ একাউণ্টত জমা হ'ব পাৰে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যোন যোন পৰিয়ালৰ অৰুণোদয় নাছিলে এইবাৰ আমি সকলো পৰিয়ালকে এটাকৈ আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই যাৰ ঘৰত আছে
যাৰ ঘৰত নাই এইবাৰ আমি কি সিদ্ধান্ত লৈছো যেতিয়া আমি 50,000 চাকৰি দিম এটা পৰিয়ালতে দুটা তিনটা চাকৰি পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে সেই কাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে ভাৰতত কোনো এইবিলাক কথা চিন্তা নকৰে পৰীক্ষা ৰিজাল্ট দিয়ে এটা ঘৰতে তিনটাই চাকৰি পায় কাখৰ মানুহজনৰ ঘৰত চাকৰি নাই আমি কৈছো ঠিক আছে কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে নতুন নতুন কথা আমি চিন্তা কৰিছো আমি যেতিয়া অসমত অৰুণোদয় উলিয়ালো বাহিৰৰ ৰাজ্যৰ পৰা অৰুণোদয় চাব আহিলে এতিয়া মধ্যপ্ৰদেশত অৰুণোদয় আৰম্ভ হ'ল ছত্তীশগড়ত আৰম্ভ হ'ল আৰু কংগ্ৰেছৰ চৰকাৰ কৰ্ণাটকেও অসমৰ পৰা অৰুণোদয় লৈ গৈ কৰ্ণাটকত গৃহজ্যোতি নাম দি তেওঁলোকে এই আঁচনি আৰম্ভ কৰিছে আমাৰ অসমত আমি যেতিয়া 17খন কেন্সাৰ হস্পিটাল বনালো দিল্লীৰ পৰা চিঠি আহিছে যে ভাৰতৰ আন ৰাজ্যবিলাকক যে অসমে কেনেকৈ কৰিলে তাক চাব লাগে আৰু আপোনালোকৰ ষ্টেটতো অসমৰ আৰ্হিৰ দৰে আপোনালোকে এনেকৈ হস্পিটাল বনাওক আজি মই যোৱাকালি পৰহি দিনাখন মই কেৰালাত গৈছিলো আমাক ইয়াতে দুই এজন চৰকাৰী কৰ্মচাৰীয়ে বেয়া পায় কিয় আজিকালি খাব নোৱাৰা হৈছে তো অলপ বেয়া পায় ঠিক আছে বাৰু দুই এজন কেৰালা এতিয়ালৈকে চৰকাৰী কৰ্মচাৰীয়ে 10% দিয়ে পোৱা নাই অসমত চৰকাৰী কৰ্মচাৰীয়ে 50% দিয়ে আজি পাই আছে আজি আমাৰ সদনত কিছুমান মানুহে কয় যে অসমত মূল্য বৃদ্ধি হৈছে হয় হ'ব পাৰে কিন্তু যোৱাকালি মই কেৰালাত গৈ পৰহি সুধিলো যে কেৰালাত পেট্ৰলৰ লিটাৰ কিমান তেওঁলোকে ক'লে 106 টকা আমাৰ ইয়াত লিটাৰ কিমান 98 টকা কম্পিউটাৰত চাই ল'ব কেৰালা পশ্চিমবংগ ৰাজস্থান এইবিলাকত পেট্ৰলৰ দাম হ'ল 106 টকা আৰু আমাতকৈ কিমান ধনী ৰাজ্য আমিতো ক'ত আছো সৰু ৰাজ্য এখন আমি কিন্তু আমাৰ দৰে সৰু ৰাজ্য এখনে কলিকতাতকৈ আমি পেট্ৰল মানুহক 8 টকা কম দামত দিওঁ আমি আমাৰ কৰ্মচাৰীক আমি 50% দিয়ে দিওঁ পশ্চিম বেংগলত 1% দিয়ে নিদিয়ে কেৰালাত মাত্ৰ 10% দিয়ে আৰু এনেকে 3 বছৰৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি দিয়া ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে পাৰা নাই অসমে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰা বুলি ক'লেও আচৰিত হ'বলগীয়া একো নাই বিহুতটো আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছোৱে লৰা ছোৱালীক চাকৰি দিয়া আৰু 1 টকাও পইচা নোখোৱাকৈ চাকৰি দিয়াৰ ক্ষেত্ৰতো আজি আমি বিশ্ব অভিলেখ স্থাপন কৰিছো মই এই কথাখিনি আপোনালোকৰ আগত কিয় কৈছো আপোনালোকে জানেই সব কথা কিন্তু আপোনালোকৰ আগত এই কাৰণে কৈছো যে আপোনালোকে ভোট দিয়া মুখ্যমন্ত্ৰী এজনে আজি অসমৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে আৰু ইয়াত মোৰ যিমান ক্ৰেডিট আছে হিমান ক্ৰেডিট আপোনালোকৰ সকলোৰে আছে আৰু সেই কাৰণে আজি মই এই কথাকে এখাৰ আপোনালোকৰ আগত উল্লেখ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ সমষ্টিৰ পুনৰ্গঠন হ'ল দুই এজন মানুহে মনত বেয়া পাই থাকে যে এতিয়া আমাৰ কি হ'ব জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা থাকিবনে নাই এই কথাবোৰ আপোনালোকে নাভাবিব কাৰণ মোৰ আপোনালোকৰ লগত সম্পৰ্ক এমএলএ সম্পৰ্ক নহয় এইটো আজীৱন সম্পৰ্ক গতিকে ইয়াতে
কোন MLA আছে কোন MLA নাই সেইবোৰ পিছৰ কথা যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে মই ইয়াত MLA হৈয়ে আছো সেইকাৰণে আপোনালোকে এইবিলাক কথা চিন্তা নকৰিব ইলেকশ্যন আহিব কোনবাই কবাত ভোট যাব আহিব কিন্তু MLA ময়ে পাৰ্মানেণ্ট ইয়াত আছো ঠিক আছে সেইকাৰণে আপোনালোকে উৎসাহেৰে সৈতে আগৰ দৰে আমি পদুম ফুল চিনি পাওঁ পদুমত আমি ভোট দিম আৰু আপোনালোকে পদুমত যেতিয়া ভোট দিব দিলীপ শইকীয়া জিকিব কিন্তু আশীৰ্বাদটো মোৰ মূৰৰ ওপৰত পৰিব হয়নে নহয় গতিকে পদুমত প্ৰথম আশীৰ্বাদটো যেতিয়া পদুমত দিব প্ৰথম আশীৰ্বাদটো নৰেন্দ্ৰ মোদীয়ে পাব পদুমত যেতিয়া ভোট দিব দ্বিতীয় আশীৰ্বাদটো মোৰ গাৰ ওপৰত পৰিব আৰু যেতিয়া পদুমত ভোট দিব দিলীপ শইকীয়া ইলেকশ্যন জিকিব ইলেকশ্যন দিলীপ শইকীয়া জিকিব কিন্তু ভিটামিন মই পাম আশীৰ্বাদ মই পাম আৰু সেই আশীৰ্বাদত দুগুণ উৎসাহেৰে সৈতে আমি কাম কৰি আগুৱাই যাম মই ইয়াত কি হৈছে কি হোৱা নাই সেই বিষয়ে মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই কাৰণ আমি সকলোৱে জানো ইলেকশ্যনৰ পিছত এই 3টা বছৰ ব্যস্ততা থাকিলে ইলেকশ্যনৰ পিছত মই আমাৰ গাঁওবিলাকত অলপ বেছিকৈ আশা কৰিম যাতে আপোনালোকৰ যি সমস্যা থাকি গৈছে যি সমস্যা আছে সেইখিনি মই বুজি পাব পাৰো আৰু তাৰ মই সমাধান উলিয়াই দিব পাৰো বিশেষ মই নকওঁ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ দিছো এইকেইটা দিন আপোনালোকে ইলেকশ্যনৰ অফিচ খুলি গাঁৱে ভূঞে মই নাথাকোতেও আপোনালোকে যি প্ৰচাৰ কৰিলে তাৰ বাবে মই ধন্যবাদ জনাইছো এতিয়াও মই দুমুনি চকীৰ পৰা আহোতে সকলো জায়গাতে ৰাইজ থিয় হৈ আছে আমাৰ অফিচ খুলিছে আপোনালোকে আমিনগাঁও বেজেৰা ধোপাতৰি বনমজা থিয়াবৈ চাংচাৰী আমাৰ বাইহাটা চাৰিআলি ক্ষুদ্ৰ পলহা আপোনালোকে খেনিপাৰা বেজেৰা শালমাৰা মান্দাকাটা উত্তৰ মান্দাকাটা খুপ্তাগুৰি বাকা সকলো ফালৰ পৰা আপোনালোক ইয়ালৈ ৰাইজ আহিছে আপোনালোকক মই ধন্যবাদ জনাইছো আৰু এটাই মই কথা দিছো যে আমাৰ জালুকবাৰীত আগতে যেনেকে কাম হৈ আছে আজিও হৈ থাকিব আৰু ভৱিষ্যতেও তেনেকে কাম হৈ থাকিব আপোনালোকে একো চিন্তা নকৰিব মাত্ৰ পদুমৰ ছবিত ভোট দিব মই গম পাম যেতিয়া যে আমাক ইমান ভোট দিলে মই গম পাম যে আপোনালোকে মোক সিমানেই ভাল পায় আপোনালোকে আশীৰ্বাদ বিলাকে মোৰ শক্তি আৰু আপোনালোকে মোক আশীৰ্বাদ দিব মই যাতে অসম মাতৃৰ কাম কৰিব পাৰো ভাৰতক বিশ্বগুৰু বনাবলৈ মোদী ডাঙৰীয়াৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত যাতে মই সহায় কৰিব পাৰো অসমৰ মান মৰ্যাদা মই যাতে ৰক্ষা কৰিব পাৰো আমাৰ জাতিৰ গৰিমা মই যাতে ৰক্ষা কৰিব পাৰো আৰু অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব পাৰো তাৰ কাৰণে মোক আপোনালোকে আশীৰ্বাদ দিব আপোনালোকে জানে যে ইলেকশ্যনৰ প্ৰচাৰ অলপ সময়ৰ পিছতে শেষ হ'ব কমলপুৰত মই লাষ্ট মিটিংখন কৰিব লাগিব সেই কাৰণে বহুত দেৰি থাকিবৰ কাৰণে মন আছিল যদিও মই থাকিব পৰা নাই কাৰণ ইলেকশ্যন কমিছনৰ নিয়ম আমি সকলোৱে মানি চলা উচিত আৰু মই আপোনালোকক কথা দিছো ইলেকশ্যনৰ পিছত প্ৰত্যেকখন পঞ্চায়ততে মই আহিম আপোনালোকক লগ পাই কথা বতৰা পাতিম আৰু আমাৰ সমষ্টিৰ উন্নয়নৰ হকে আমি কাম কৰি যাম মোৰ লগত সকলোৱে